everyone, আপোনালোক সকলোকে পুনৰবাৰ এই কুহিপাতলৈ স্বাগতম জনাইছো মই বনস্মিতা নাথ আৰু আজিৰ ক্লাছত আমি ডিসকাস কৰিব গৈ আছো স্পৰ্টছৰ কাৰেন্ট এফেয়াৰ্স ওকে আৰু এই কাৰেন্ট এফেয়াৰ্স খিনি আমি এমসিকিউ থ্ৰুৰে ডিসকাশন কৰিম 10টা এমসিকিউ থ্ৰুৰে আমি এই কাৰেন্ট এফেয়াৰ খিনি ডিসকাশন কৰিম অলৰেডি আমাৰ প্লেলিষ্টত এনেকুৱা স্পেসিফিক টপিক ৰিলেটেড এমসিকিউজৰ থ্ৰুৰে কাৰেন্ট এফেয়াৰ ডিসকাস কৰা হৈছে এনভায়ৰনমেন্টৰ ওপৰত কৰা হৈছে সায়েন্স এন্ড টেকনলজিৰ ওপৰত কৰা হৈছে আৰু আজি থাৰ্ড নাম্বাৰটো ক্লাস যেটো আমি স্পৰ্টছৰ ওপৰত কৰিব গৈ আছো যদি আপোনালোকে আগৰ ভিডিও দুটা চোৱা নাই আমাৰ প্লেলিষ্টত গৈ আপোনালোকে চাব পাৰে ওকে সো আজিৰ ক্লাছত আমি স্পৰ্টছৰ ওপৰত কৰিব গৈ আছো অতিকে গুৰুত্বপূৰ্ণ পৰীক্ষাৰ কাৰণে স্পৰ্টছৰ পৰা এটা হলেও কোৱেশ্চন আহিব গতিকে স্পৰ্টছৰ যিখিনি 2025 বৰ্ষৰ জানুৱাৰীৰ পৰা এতিয়ালৈকে যিখিনি মানে ইম্পৰ্টেন্ট এচিভমেন্ট কৰিছে বা ইম্পৰ্টেন্ট কিছুমান এনেকুৱা ইন্টাৰনেশনাল নেশনাল ইভেন্ট হৈছে সেইখিনিৰ ওপৰত আমি আজি ভিডিওটো ৰাখিম আজি ক্লাছটো ৰাখিম গতিকে ভিডিওটো আৰম্ভ কৰিবলৈ লৈছো আৰু আৰম্ভ কৰাৰ লগতে মই আপোনালোকক ক'ব বিচাৰিছো যদি আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো ভাল পালে লাইক নিশ্চয় কৰিব গতিকে বেছি পলম নকৰি আৰম্ভ কৰো So first question, whom did Carlos Alcaraz defeat in the final of 2025 Italian Open? Important question hobo ei namto ami khube shuni thaku right ami newspaperot dekhu ba jodi apunaloke tennis bhal pai tetia hole ekhet gote kijonor name apunaloke janibo কিন্তু যদি না জানে এই নামটো খুব ইম্পর্টেন্ট হয় এগৰাকী বিশ্ব প্ৰসিদ্ধ খেলুৱৈ হয় টেনিস প্লেয়াৰ হয় আৰু তেখেতে হৈছে কাৰ্লোস আলকাৰেজ এতিয়া ইয়াতে কোৱেশ্চনটো সোধা হৈছে যে কাৰ্লোস আলকাৰেজে যেটো জয়ী হৈছে এই ফাইনেলটো জয়ী হ'বলৈ সক্ষম হৈছে 2025 ইটালিয়ান ওপেন এটো কাক ডিফিট কৰি পিনে হৈছে কেতিয়াবা কাক ডিফিট কৰি জিকে হেইটো সুধি দিয়া যায় সো আপোনালোকে ইয়াতে দুটা পইণ্ট মনত ৰাখিব কোনে জিকিছে আৰু কাক ডিফিট কৰিছে সো ডিফিট কৰিছে জেনিক সিনাৰ এই গুটেই কেইজনে একচুয়ালি বহুত ফেমাস এগৰাকী খেলুৱৈ হয় জেনিক সিনাৰো তেখেতো বহুত বিশ্ববিখ্যাত এগৰাকী খেলুৱৈ গটিকে কিন্তু কাৰ্লোস আলকাৰেজে ডিফিট কৰিছে 2025 ইটালিয়ান ওপেনত জেনিক সিনাৰক ওকে সো আমি অকমান কাৰ্লোস আলকাৰেজৰ বিষয়ে চাও তেখেত কৰ পৰা বিলং কৰে তেখেত স্পেইনৰ পৰা হয় ওকে তেখেত স্পেইনৰ পৰা হয় এটো কথা মনত ৰাখিব তেখেতে বিভিন্ন ধৰণৰ উইম্বলডন হক বা ফ্ৰেঞ্চ ওপেন হক ইউএছ ওপেন হক বিভিন্ন ধৰণৰ খিতাপ তেখেতে জয়ী কৰিবলৈ সক্ষম হৈছে গতিকে এই নামটো ইম্পৰ্টেন্ট হ'ব লগতে জেনিক সিনাৰ কৰ পৰা হয় তেখেত হয় ইটালীৰ পৰা তাৰ পিছত ডেনিল মেডভেডেভ তেখেত কৰ পৰা বিলং কৰে তেখেত হয় ৰাছিয়াৰ তেখেত কৰ হয় ৰাছিয়াৰ হয় কিবা কান্ট্ৰিখন খুদি দিব পাৰে এটো সেই কাৰণে আপোনালোক মই লগতে কৈ গৈছো কান্ট্ৰিখন মনত ৰাখিব তাৰ পিছত আলেকজান্ডাৰ জেভৰেভ তেখেত কৰ পৰা হয় তেখেত হয় জাৰ্মানী আৰু তেখেত হয় জাৰ্মানী আৰু কেস্পাৰ ৰুড হয় নৰৱে ওকে কেস্পাৰ ৰুড হয় নৰৱে আৰু কাৰ্লোস আলকাৰেজ তেখেত স্পেইনৰ পৰা হয় ওকে এইখিনি আমি গম পালো তাৰ পিছত আমি সাম ইয়াতে নিউজটো আপোনালোকে চাওক কাৰেন্ট নিউজটো যে কাৰ্লোস আলকাৰেজ ডাউন্স জেনিক সিনাৰ ফৰ 2025 ইটালিয়ান ওপেন টাইটেল ওকে গম পালো এটো সো আৰু এটো কোড হৈছিলে কিন্তু কেতিয়াবা হেইটো সুধিব পাৰে এইটো হৈছিলে ৰোমত ইটালীৰ ৰোমত হৈছিলে ফোৰো ইটালিকো এইখনে হেখন ষ্টেডিয়াম ফোৰো ইটালিকো আপোনালোকে পিকচাৰটো দেখিছে ইয়াতে হৈছিলে এই ইভেন্টটো ওকে সো ফাইনেলত পৰাস্ত কৰিলে তাৰ পিছত আৰু ইট ওয়াজ হিজ 7th মাস্টাৰ্স 1000 টাইটেল এণ্ড 19th কেৰিয়াৰ টাইটেল এইবিলাকো অকমান মনত ৰাখি যাব এখেতে হয় কাৰ্লোস আলকাৰেজ সো এখেতে জয়ী হৈছিলে আৰু জেনিক সিনাৰক পৰাস্ত কৰিছিলে ওকে সো
তেখেতৰ বিষয়ে অকমান দিয়া হৈছে ইয়াতে আপোনালোকে চাই লব Carlos Alcaraz is a Spanish professional tennis player known for his aggressive style and for becoming the youngest এইবিলাক মনত ৰাখিব youngest world number 1 in the men's ATP ranking in 2002 Okay, তেখেতে মাল্টিপল গ্র্যান্ড স্ল্যাম টাইটেল হোল্ড কৰিছে গ্র্যান্ড স্ল্যাম টাইটেল কেতিয়া দিয়া হয় যদি চাৰিটা টুৰ্নামেন্ট একেলগে জিকে ৰাইট এটা বছৰতে চাৰিটা টুৰ্নামেন্ট যদি একেলগে জয়ী হয় এটো এটা টেনিছৰ মানে এইটো এটা এনেকুৱা খিতাপ যেটো টেনিছ গেমৰ কাৰণে দিয়া হয় যেনেকুৱা US ওপেন ফ্ৰান্স ওপেন উইম্বলডন ওকে তেখেত নিউ জেনাৰেশনৰ এইটো জেনাৰেশনৰ কাৰণে এগৰাকী টপ মোষ্ট প্লেয়াৰ ওয়াৰ্ল্ডৰ নম্বৰ 1 player hoy okay tarpisot moving to the next question who won the gold medal at the Pavo Nurmi Games 2024 eto 2024 jodio disu kintu enekwa question ahibo pare recent hoy gotike enekwa thoronor bostu joa bosor mane 2024 oru kisuman kotha hudibo pare important hoy হেকাৰণে ইয়াতে অকমান চাই লম আমি who won the gold medal পাইছিলে গটিকে ইম্পৰ্টেন্ট হ'ব আৰু ইয়াৰ ভিতৰত কোনে পাইছিলে gold medal পাইছিলে আমাৰ ভাৰতৰ গৌৰৱ নীৰজ চোপ্ৰা সো ইয়াতে বেলেগ কেইজন প্লেয়াৰ আপোনালোকে চাই লব আৰশদ নাদিম কৰ পৰা বিলং কৰে তেখেত হয় পাকিস্তান right tarpisot Anderson Peter kor pora belong kore tekhed hoy Grenada ekhon island country hoy okay Grenada ekhon horu island country hoy Caribbean sea thoka ekhon island country hoy Jacob Vedlek tekhed kor hoy tekhed hoy Czech Republic ekhon Central Europe country Okay, ekhethokolor bikhoye okoman sailo Neeraj Chopra dazzles with gold at Pavo Nurmi Games. Etia Pavo Nurmi Games code hoy ei game to hoy Finland. Okay? So Neeraj Chopra ami hokoloi chini pao amar ভাৰতৰ গৌৰৱ আৰু তেখেতৰ জন্ম হৈছিল 24 ডিসেম্বৰ 1997 আৰু তেখেত কোনটো খেলৰ লগত জড়িত জেভলিনৰ লগত জড়িত ৰাইট জেভলিনৰ লগত জড়িত তেখেতৰ বিষয়ে আমি কিছুমান ফ্যাকচুৱেল ডিটেইল অকমান চাইলো কাৰণ খুদি দিব পাৰে ন স্পোর্টস পার্সোনালিটিৰ ওপৰত কোৱেশ্চন খুদে গটিকে এখিনি আমি চাই স্পোর্টস পার্সোনালিটিৰ ওপৰত কোৱেশ্চন খুদে গটিকে এখিনি আমি চাইলো হি ওন দ্য গোল্ড মেডেল এট দ্য অলিম্পিক গেমস World Championship আৰু Asian Games গোটেই বৰতে কি পাবলৈ সক্ষম হৈছে gold okay Olympicত gold পাইছিল 2020 and became the first Asian javelin thrower to do so তাৰ পিছত he became the first Asian to win gold medal in javelin throw at the 2023 World Championship টো পাইছিলে আৰু Chopra finished in the top 2 in 26 consecutive tournament from June 21 to September 2025 etu bahut dangor kotha thik ase consecutive tournaments ot paisile 26 ta enekwa tournament ot tekhete June 21 or pora jodi dhori September 2025 loge ami sao tekhete top 2 r bhitorot ase okay sir tar pisot he is one of only 2 Indians to have won an individual Olympic gold medal tar pisot youngest ever Indian Olympic gold medalist in an individual event and the only individual to have won gold on his Olympic debut so Olympicot aru he prothom barote tekhete gold paisile aru he became the only individual june ei record to koriboloi parise okay tar pisot youngest Indian Olympic gold medalist individual category after his silver at the 2024 Olympic he became one of the 5 individual multiple gold medalists for India okay tar pisot first Indian to win a gold medal at the World U20 under 20 championship so iman khini record tekhete kori thoi dise tekhator বিষয়ে যদি আমি চাব যাও এটা আমি বেলেকে ক্লাসে কৰিব পাৰো ৰাইট গতিকে এইখিনি আপোনালোকে অকমান চাই লব তাৰ পিছত পাভো নুৰ্মি গেম
পাভো নুৰ্মি গেম ক'ত অনুষ্ঠিত হৈছিলে পাভো নুৰ্মি গেম অনুষ্ঠিত হৈছে ফিনলেণ্ডত ওকে আৰু এইটো ফাৰ্ষ্ট অনুষ্ঠিত হৈছিল 1957ত okay next question who recently became India's 89th grandmaster in chess 89 grandmaster chessত এই গুটেই কেইজনে ইম্পৰ্টেন্ট হয় একেবাৰে chessৰ যদি আপোনালোকে chess বুলি যেটো আমাৰ দবা খেল বুলি আমি কও এই খেলটো যদি কাবাৰ নাম লব লাগে টপ প্লেয়াৰৰ ভিতৰত এই গুটেই কেইজনৰ নাম আপোনালোকে লব পাৰিব ৰাইট গটিকে ইয়াৰে কাৰেক্ট আনসাৰ 89th grandmaster হৈছে S Rohit Krishna S Rohit Krishna তেখেত কৰ পৰা হয় তেখেত তামিলনাডুৰ হয় তেখেত হয় তামিলনাডু তাৰ পিছত ডি গুকেশ এখেতো হয় তামিলনাডুৰ পৰাই আৰু আৰ প্ৰজ্ঞানন্দ তেখেতো তামিলনাডুৰ পৰাই বিলং কৰে আৰু অৰ্জুন এৰিগাইছে তেখেত তেলেংগানাৰ হয় ডি গুকেশ আপোনালোকে ফেসটো মনত কৰিব পাৰিছে খুব চেছ খেল বিলাক সোশ্যাল মিডিয়াটো খুব ভাইৰেল হয় চিনি পাই আপোনালোকে সকলোৱে আৰু তেখেত আছিলে 18th নম্বৰ ওয়াৰ্ল্ড চেছ চ্যাম্পিয়ন আৰু ইয়ংগেষ্ট গ্ৰ্যান্ড মাস্টাৰ হৈছিলে 2018ত ডি গুকেশৰ কথা কৈছো ওকে তাৰ পিছত আৰ প্ৰজ্ঞানন্দ তেখেতো একদম একেবাৰে টপ প্লেয়াৰ হয় 2025 ৰ যেটো টাটা ষ্টীল চ্যাম্পিয়নশিপ তাৰে তেখেত উইনাৰ হৈছিলে আমাৰ আছে কোৱেশ্চনটো পিছত আমি চাম আৰ প্ৰজ্ঞানন্দ তেখেতে অৰ্জুন এৱাৰ্ড পাইছিলে 2022ত গটিকে ইম্পৰ্টেন্ট হ'ব তাৰ পিছত এখেতো এইবাৰৰ 89th গ্ৰ্যান্ড মাস্টাৰ হল তাৰ পিছত অৰ্জুন এৰিগাইছে তেখেত স্পোর্টস স্টার ইমার্জিং হিরো এওয়ার্ড পাইছিলে 2023 গটিকে এই গুটেই কেইজনৰ নামটো একেবাৰে জৰুৰী একেবাৰে ইম্পৰ্টেন্ট আপোনালোকে ভালদৰে এখেতসকলৰ বিষয়ে অকমান পঢ়িব যেহেতু আজিৰ ক্লাছত আমি অনলি 10টা কোৱেশ্চনতে 10টা কোৱেশ্চনে কৰিব গৈ আছো ক্লাছটো বেছি দীঘল নকৰো জাস্ট ইনফৰমেশন খিনি দি আছো গটিকে এইখিনি আপোনালোকে অকমান মন দি চাই লব এখেতসকলৰ বিষয়ে So S Rohit Krishna becomes India's 89th grandmaster. তাৰ পিছত হেতু আপোনালোকে দেখিলে আৰু এইটো টাইটেলটো লাভ কৰিছিলে August 2025ত He earned his final grandmaster nom at the Almaty Region Open QNF Cup Masters and secured the title after completing the necessary rating requirement. গতিকেনি কমপ্লিট কৰাৰ পিছত তেখেতক এই গ্ৰ্যান্ডমাষ্টাৰৰ খিতাপটো দিয়া হৈছিলে আৰু 18th 9 নম্বৰ গ্ৰ্যান্ডমাষ্টাৰ হৈছিলে তাৰ পিছত ইয়াতো এটা ইম্পৰ্টেন্ট ইনফৰমেশন আপোনালোকে চাই লব দিব্যা দেশমুখ এখেত হয় আৰু এখেত ইণ্ডিয়া's 88th number grandmaster asile after she won the 5 Women World Cup by defeating the veteran Koneru Humphrey in the final via tiebreaker. So ekhetor namto kiyo monot rakhibo karon she became the 4th woman from India to become a grandmaster. 4th number goraki women asile আৰু ইয়াৰে আগতে তিনি গৰাকী মহিলাই মানে ইন্ডিয়ান ওমেনে কি পাইছিলে গ্ৰ্যান্ডমাষ্টাৰৰ খিতাপ পাইছিলে তেখেতসকলৰ নামটো অকমান লিখি দিছো আপোনালোকে পাৰিলে নোট কৰি লব ইম্পৰ্টেন্ট হ'ব Koneru Humphrey এখেতে পাইছিলে 2002 বৰ্ষত তাৰ পিছত দ্ৰোণাৱলী হাৰিকা এখেতে পাইছিলে 2011ত আৰু আৰ বৈশালী এখেতে পাইছিলে 2023 আৰু 4th number গৰাকী কোন হৈছে দিব্যা দেশমুখ okay moving to the next question who won the ladies single title at the 2025 Wimbledon Championship 2025 or তাত হুদিছে ladies single title কোনে লাভ কৰিছিলে ladies single title কোনে লাভ কৰিছিলে আৰু হেইটো নাম হ'ব এই গুটে মানে ইয়াতে টেনিছৰ কথা কৈ আছো আমি আৰু এইটো কাৰেক্ট আনসাৰ হ'ব ইগা সুৱেটেকে লাভ কৰিছিলে সিঙ্গল টাইটেল পাইছিলে লেডিছৰ ভিতৰত উইম্বলডন
চেম্পিয়নশ্বিপত আৰু ইগা স্বাইটেক কৰ পৰা হয় বিলং কৰে তেখেত হয় পোলেণ্ডৰ ওকে গোটেই কেইগৰাকী এগৰাকী ফেমাস টেনিছ প্লেয়াৰ হয় তাৰে ভিতৰত আৰিনা সাবালেংকা হয় বেলাৰুছৰ এখেত হয় বেলাৰুছ তাৰ পিছত আমাণ্ডা আনিশিমোভা তেখেত কৰ পৰা হয় আমেৰিকাৰ হয় তেখেত হয় আমেৰিকাৰ আৰু লগতে কোকো গফ এখেতো হয় আমেৰিকান টেনিছ প্লেয়াৰ ওকে So ইয়াতে নিউজ টু চাই লব Wimbledon 2025 women's single final Iga Swiatek completes flawless 57-minute display for maiden Wimbledon title as it happened আৰু former world number 1 Swiatek is now 6-time Grand Slam champion গটিকে তেখেতে এনেকুৱা unbelievable এটা performance তেখেতে দিছে যাৰ কাৰণে তেখেতক Grand Slam title দিয়া হৈছে Grand Slam title কেতিয়া দিয়া হয় যেতিয়া চাৰিটা মেজৰ ইভেন্ট US Open Australian Open French Open আৰু Wimbledon এই গোটেই কেইটা ইভেন্ট জিকিব সক্ষম হয় তেতিয়া Grand Slam title টেনিছত প্ৰদান কৰা হয় গটিকে she hold it গটিকে তেখেতে এই টাইটেলটো পাইছিলে আৰু তেখেতে কাক ডিফিট কৰিছিলে হেতু অকমান চাই লব আমাণ্ডা এনিসিমোভা আৰু এইটো তেখেতৰ ফাৰ্স্ট উইম্বলডন টাইটেল হয় আৰু 6 নম্বৰ মেজৰ টাইটেল হয় ওভাৰঅল গটিকে তেখেতে বহুত এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট টাইটেল পাইছে and she became the first Pole to win Wimbledon single title এইটো মনত ৰাখিব তেখেতৰ পোলেণ্ডৰ পৰা প্ৰথম হয় এনেকুৱা টাইটেলটো জয়ী হোৱা Wimbledon এটা গেম আমি দেখো most prestigious আৰু oldest tennis tournament এটা হয় আৰু এইটো অনুষ্ঠিত কৰা হয় লণ্ডনত আৰু এইটো কেতিয়াৰ পৰা চলি আহি আছে 1877 ৰ পৰা চলি আহি আছে আপোনালোকে যদি সোশ্যাল মিডিয়াত দেখিছে মই নাজানো তাত যে Wimbledonৰ এনেকুৱা মিমো উলাই বাট আৰু এনেকুৱা একদম হোৱাইট ড্ৰেছত সফিষ্টিকেটেড মানে হৈ পিনে ড্ৰেছ আপ কৰে আৰু হেই তেনেকে এই মেটচ উপভোগ কৰে ওকে এইখন এনেকুৱা মেটচখন হয় এনেকুৱা কোড থাকে আৰু তাত এনেকে এনজয় কৰে মেটচখন So dress code থাকে তাতে players must wear appropriate attire that is almost entirely white. Okay. So began কৰা হৈছিলে 1877 ত আৰু current যেটো location আছে লণ্ডনৰ হেতু 1922 পৰা আহিছিলে তাত start হৈছিলে Next question which team owned the 2025 Women's Premier League title Sorry এইটো কোনে জিকিছিলে এইটো জিকিছিলে মুম্বাই ইন্ডিয়ান্স So Women's Premier League 2025 final Mumbai Indians regains title Delhi Floaters yet again Delhi আৰু মুম্বাইৰ ভিতৰত হৈছিলে আৰু এটো ওমেনৰ কৈ আছো মেনৰটো আপোনালোক সকলে আনসাৰ কৰিব পাৰিব কিন্তু ওমেনৰটো অকমান আমি গম নাপাব পাৰো হেকাৰণে মই কৈ থৈ দিছো এটো ওমেনৰ খিতাব হয় আৰু এটো অনুষ্ঠিত কৰা হৈছিল মুম্বাইৰ ব্ৰেবৰ্ন ষ্টেডিয়ামত অনুষ্ঠিত কৰা হৈছিল আৰু তাতে দিল্লী আৰু মুম্বাইৰ মাজত ফাইনেল হৈছিলে আৰু ফাইনেলত মুম্বাই ইন্ডিয়ান্স জিকিছিলে নেক্সট কোৱেশ্চন Who owned the 2025 Tata Steel Chess Masters title? এইটো মই আগতে কৈ আহিছো যেতিয়া আমি চেছৰ কথা পাতি আছিলো এইটোৰ কাৰেক্ট আনসাৰ হ'ব ৰমেশ বাবু প্ৰগমানন্দ তেখেতে Tata Steel Championship 2025 ৰ উইনাৰ হৈছে Okay So India's number 1 Arjun Erigaisi blunders into another defeat Arjun Erigaisiৰ আমি কথা পঢ়িছিলো So India's number 1 Arjun Erigaisi blunders into another defeat Arjun Erigaisiৰ কথাও আমি পঢ়িছিলো সেই কোৱেশ্চনটোত গটিকে এইখিনি মনত ৰাখিব So এইটো ইমেজটো চাব পাৰিব আৰু এইটো কিমান নম্বৰ এডিশন আছিলে 87 নম্বৰ এডিশন আছিলে Tata Steel Chess Championship আৰু এইটো অনুষ্ঠিত কৰা হৈছিলে 18 জানুৱাৰী পৰা 2 ফেব্ৰুৱাৰী লৈকে কোড হৈছিলে কিন্তু নেদাৰল্যান্ডত হৈছিলে এই ভেনুটো মনত ৰখা উচিত নেদাৰল্যান্ডত হৈছিল Next question which state topped the medal tally at the Khelo India Para Games 2025 So Khelo India Para Games 2025 ইয়াতে সুধিছে কোনখন
ৰাজ্যই হাইয়েষ্ট মেডেল পাবলৈ সক্ষম হৈছে মেডেল টেলিত নম্বৰ 1ত আছে আৰু সেইখন হ'ব হাৰিয়ানা হয় correct answer so Haryana claimed the winners trophy after topping Halo India Para Games 2025 medal table with 34 gold 39 silver আৰু 31 bronze medal গটিকে হাৰিয়ানাৰ নামটো আপোনালোকে মনত ৰখা উচিত এইটো ইমেজ আপোনালোকে চাব পাৰে তাৰ পিছত সো মেডেল টেলিৰ টপ 5 ষ্টেট গিখন কৈ দিছো হাৰিয়ানা কিমান গোল্ড মেডেল পাইছে 34 সিলভাৰ 39 ব্ৰঞ্জ 31 টোটেল 104 হাৰিয়ানাৰ পিছত আছে তামিলনাডু দেন উত্তৰ প্ৰদেশ দেন ৰাজস্থান দেন মহাৰাষ্ট্ৰ এই ষ্টেট গিখন টপ 5 আৰু বটম 5 গিখন আমি চাই লও হাৰিয়ানা তামিলনাডু উত্তৰ প্ৰদেশ ৰাজস্থান আৰু মহাৰাষ্ট্ৰ টপ 5ত আছে তাৰ পিছত বটম 5ত চাও আমি চণ্ডীগড় আন্দামান নিকোবৰ ওয়েস্ট বেংগল আসাম নাগালেণ্ড ওকে এই গিখন সো এইটো কোট অনুষ্ঠিত কৰা হৈছিল এইটো নিউ দিল্লীত অনুষ্ঠিত কৰা হৈছিল মাৰ্চ 20 পৰা 27 লৈকে আৰু ইয়াতে হাৰিয়ানা ফিনিশ উইথ দা টপ rank with 34 gold তামিলনাডু এখিনি দি দিয়া হৈছে অলৰেডি আপোনালোকে দেখিলে মেডেল টেলিখন তাৰ পিছত ইয়াতে ইভেন্টত 6টা স্পৰ্টছৰ ওপৰত কি হয় খেলবোৰ হয় para archery para athletic para badminton para shooting para table tennis and para power lifting গটিকে মনত ৰাখিব para মানে তো আপোনালোকে গম পাইছে বিশেষভাৱে সক্ষম ব্যক্তিসকল মানে খেলুৱৈ সকলৰ কাৰণে এনেকুৱা গেমছ অনুষ্ঠিত কৰা হয় সো জসপ্ৰীত কৌৰ পাঞ্জাবৰ পৰা মানিশ কুমাৰ হাৰিয়ানাৰ পৰা আৰু সীমা ৰাণী পাঞ্জাবৰ পৰা and জন্ডু কুমাৰ বিহাৰৰ পৰা set new marks in para power lifting or ক্ষেত্ৰত এখেতসকলে সুন্দৰ পারফরম্যান্স দিছে আৰু ফটোত যেটো দেখিছে আপোনালোকে জসপ্ৰীত কৌৰৰ ফটো হয় so with 12 female competitor breaking national record KIPG 2025 highlighted the development of women athletes in India in para sports so total 596 টা মেডেল দিয়া হৈছিলে ইয়াতে ডিস্ট্ৰিবিউট কৰা হৈছিলে আৰু তাৰ ভিতৰত 346 টা মেডেল মেল এথলিট বিলাকে পাইছে আৰু ফিমেলে পাইছে 250 টা মেডেল ওকে এবিলাকো মনত ৰাখিব নেক্সট কোৱেশ্চন where were the inaugural world humanoid robot games 2025 held এটো ইম্পৰ্টেন্ট কোৱেশ্চন কাৰণ কিয় ইম্পৰ্টেন্ট ইয়াতে কি কৰা হৈছে হিউম্যানয়েড মানে মানুহৰ দৰে দেখা ৰবট পুৰৰো টুৰ্নামেন্ট পাতা হৈছে এটো কিহৰ কাৰণে কৰা হৈছে যাতে ৰবট বোৰকো আমি কি কৰিব পাৰো খেলৰ জৰিয়তে আমি আৰু বেছি ইন্টেলিজেন্স টু ডেভেলপ কৰিব পাৰো সেই কাৰণে এটো কৰা হৈছে আৰু এটো কোনে কৰিব কান্ট্ৰি গিখনৰ নামটো বাৰু তেনেকৈ দিয়া আছে গোটেই গিখন কান্ট্ৰিকে আমি এক্সপেক্ট কৰিব পাৰো যে এনেকুৱা কাম কৰিব পাৰে বাট সবচে আগত আহিব কোন চাইনা সো বেইজিং চাইনাত এনেকুৱা ধৰণৰ হিউম্যানয়েড ৰবটৰ গেম অনুষ্ঠিত কৰা হৈছিল ইয়াতে আপোনালোকে ফটোত চালে দেখিব এনেকুৱা ধৰণৰ কৰা হৈছিল আৰু ইয়াতে 500 টা হিউম্যানয়েড ৰবট পাৰ্টিসিপেট কৰিছিল আৰু ইয়াতে কম্পিটিশন কি আছিল সব ফুটবল ক্লিনিং এন্ড শৰ্টিং মেডিসিনস এইবিলাক কৰিব দিয়া হৈছিল মানে গেম পাতা হৈছিল এই ৰবট বিলাকৰ মাজত আৰু ইয়াতে ইউএস জাৰ্মানী জাপান আদি দেশে ইয়াতে পাৰ্টিসিপেট কৰিছিল এথলেটিক্স ফুটবল ডান্স এন্ড মাৰ্শাল আৰ্টছৰ ভিতৰতো ইভেন্টবোৰ অনুষ্ঠিত কৰা হৈছিল গটিকে এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু চাইনাই যেটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় so organizers say purpose of this event is to trial and refine current robotics আৰু বেটাৰ কৰিবলৈ যাতে ৰবট বিলাকে ডিসিশন মেকিংত আৰু ফাস্ট হয় ভালকে ডিসিশন মেকিং কৰিব পাৰে কন্ট্ৰোল থাকে স্কিল ডেভেলপ হয় আৰু হেবিলাক ৰিয়েল লাইফত মানে ফ্যাক্টৰীজ হওক ঘৰত হওক এইবিলাক এপ্লিকেবল কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ গেমছৰ থ্ৰুৰে এই ৰবট বিলাকৰ ইন্টেলিজেন্স টু বঢ়াব ট্ৰাই কৰা হৈছিল so it's all part of China's push to become a global leader in humanoid robotics ot China global leader hobo bisari ase China mane global hegemony bisari ase baru
কিন্তু এইটো ক্ষেত্ৰতো যাতে চাইনা ফাৰ্ষ্ট হৈ থাকে সেইটোৰ কাৰণে এনেকুৱা ধৰণৰ কিছুমান ইভেন্ট অৰ্গেনাইজ কৰিছে আৰু চাইনাৰ এটা প্লেনিং আছে যে ৱৰ্ল্ড ক্লাছ হিউমেনইড ইণ্ডাষ্ট্ৰী গঠন কৰিব 2027 লৈকে গতিকে চাইনাই বহুত বেছি এইটো ক্ষেত্ৰত কাম কৰি আছে নেক্সট কুৱেশ্যন Where was the 2025 World Judo Championship held? World Judo Championship ক'ত held কৰা হৈছিলে ক'ত অনুষ্ঠিত কৰা হৈছিলে সেইটো হৈছিলে বুদাপেষ্ট হাংগাৰী হাংগেৰীৰ বুদাপেষ্টত এই World Judo Championship অনুষ্ঠিত কৰা হৈছিলে এইটো আপোনালোকে ইমেজটো চাব পাৰিব আৰু কেতিয়াৰ পৰা কেতিয়ালৈ 13 to 20 June 2025 লৈকে ইয়াতে এইটো টুৰ্নামেন্টত 93 খন কান্ট্ৰীয়ে পাৰ্টিসিপেট কৰিছে লগতে ইয়াতে জাপানে টপ কৰিছে ওকে 6টা গোল্ড মেডেল পাইছে তাৰ পিছত ৰাছিয়া সেকেন্ড আৰু ইটালী থাৰ্ড প্লেছত আছে that ইয়াৰে ভিতৰত আৰু এটা কথা মনত ৰাখিব নেক্সট ওয়াৰ্ল্ড জুডো চেম্পিয়নশিপ কোট অনুষ্ঠিত হ'ব হেতু অনুষ্ঠিত হ'ব আজাৰবাইজান বাকু আজাৰবাইজানৰ ক্যাপিটাল বাকুত অনুষ্ঠিত হ'ব আৰু এটো হ'ব জুলাই 9 ৰ পৰা 16 লৈকে 2026 সো নেক্সট তো উদিব পাৰে কারেন্ট তো উদিব পাৰে আপোনালোকে দুয়োটা জনাটো উচিত গতিকে মেডেল টেলিখন ইয়াতে চাব জাপান প্ৰথম হৈছে 6টা গোল্ড 4 সিলভাৰ এন্ড 4 ব্ৰঞ্জ তাৰ পিছত ৰাছিয়া ইটালী জৰ্জিয়া ফ্ৰান্স টপ 5 কেটা আজিৰ ভিডিওটোৰ আজি ক্লাছটোৰ লাষ্ট কুৱেশ্যন which team won the men's Asia Cup Hockey Championship 2025 Asia Cup Hockey Championship আৰু এইটো কোন হয় এইটো আমাৰ सबसे এইটো আমাৰ ভাৰত ইন্ডিয়া জিকিছে so Asia Cup 2025 India crowned champions after convincing 4-1 win over South Korea এইটো কিন্তু মনত ৰাখিব ইন্ডিয়া জিকিছে বুলি আমি জানো কিন্তু কাৰ এগেইনষ্টত জিকিছে এইটো সাউথ কোৰিয়া ওকে সাউথ কোৰিয়া ইয়াতে ইমেজটো আপোনালোকে চাই ল'ব পাৰে আমাৰ খেলুৱৈ সকলৰ তাৰ পিছত ইন্ডিয়া won 4th title by convincing 4-1 win over South Korea in an exciting final at কোড হৈছিলে ৰাজগীৰ হকি ষ্টেডিয়াম বিহাৰত অনুষ্ঠিত কৰা হৈছিলে এখিনি হৈ গল তাৰ পিছত আৰু ইন্ডিয়া has also qualified for the FIH Men's Hockey World Cup 2026 in the Netherlands and Belgium যেটো হ'ব গৈ আছে তাতো কোৱালিফাই ইন্ডিয়াই কৰিছে গতিকে ইনখিনি ইনফৰমেশন আপোনালোকে মনত ৰাখিব গতিকে আজি ক্লাছটোত এই 10টা কোৱেশ্চনে আমি ডিসকাস কৰিম বুলি আছিল আৰু স্পৰ্টছৰ কাৰেন্ট এফেয়াৰৰ লগত আকৌ মই ক্লাছ লৈ আপোনালোকৰ মাজলৈ আহিম কাৰণ এটো এটা খুব ইম্পৰ্টেন্ট টপিক হয় এটো টপিকৰ পৰা আপোনালোকে পঢ়ি যাবই লাগে কাৰণ আমি মোস্টলি ক্ৰিকেট বা ফুটবলৰ খিনি আমাৰ মাইন্ডত থাকে বা আমি জানো বা দেখি থাকো ভাল পাও কিন্তু বাকিবোৰ স্পৰ্টছও কিন্তু সমানে ইম্পৰ্টেন্ট বিশেষকৈ এক্সামৰ কাৰণে গতিকে আশা কৰো এই ভিডিওটো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব মই আপোনালোকক লগ পাম মোৰ নেক্সট ক্লাছত তেতিয়ালৈকে ভালদৰে থাকিব পঢ়ি থাকিব ধন্যবাদ